নগাঁও জিলাৰ জুৰিয়া ব্লকৰ অন্তৰ্গত মেলেকাঠেং মুকুন্দাহাটী গাঁও পঞ্চায়তত যোৱা 16 নৱেম্বৰ তাৰিখে গাঁও পঞ্চায়তত কোনো কৰ্মচাৰী উপস্থিত নথকা বুলি এক অভিযোগ উত্থাপিত হৈছিল। আজি সেই সংক্ৰান্তত গাঁও পঞ্চায়তৰ টেক্স কালেক্টৰ মঞ্জুৰুল হাছান, জিপিচি আনোৱাৰ হুছেইন আৰু জিআৰএছ মোজাম্মেল হকে এক সংবাদমেল আয়োজন কৰে। নহয়, এতিয়া চাগে ডেকা ল'ৰা নতুনকৈ সাংবাদিকতাত আহিছে, সেইটো কাৰণে মই বেয়া পোৱা নাই। তেওঁ সংবাদ এটা কৰিছে, কৰক বাৰু, তেওঁলৈ মোৰ শুভেচ্ছা থাকিল। এতিয়া তেওঁ কিহৰ ভিত্তিত কৰিলে মই গম নাপাওঁ, কৰিছে তো মই বেয়া পোৱা নাই। কিন্তু কথা হ'ল আৰু অলপ ভিত্তি লৈ মানে বাতৰিবোৰ পৰিৱেশন কৰিব লাগে আৰু মানুহৰ ইমেজটো বেয়া হয়, তেনেকুৱা। উপস্থিত নথকা নহয়, উপস্থিত থাকোঁ। আৰু একচুৱেলি আমাৰ এতিয়া কৰ সংগ্ৰহৰ কামখিনি নায়েই, কৰ সংগ্ৰহ বিশেষকৈ তেনেকৈ বন্ধই হৈ আছে। দুই এটা ইণ্ডাষ্ট্ৰি হ'লে তেনেকুৱা বেলেগ কথা। এতিয়া আমাৰ ৰুৰেল এৰিয়াতো তেনেকৈ ইণ্ডাষ্ট্ৰিও নাই। এতিয়া বিশেষকৈ আমাৰ কৰ সংগ্ৰহ হৈ থকা নাই। আমাক আপোনাৰ এতিয়া NSCP মানে বৃদ্ধ পেঞ্চনৰ কামতে আমাৰ BDO ছাৰে লগাই থৈছে, আমি সেইখিনিতে ব্যস্ত থাকোঁ। আৰু আপোনাৰ ডকুমেণ্টছ কালেকশ্যনৰ কাৰণে ধৰক আমি ফিল্ডত কাম কৰিব লগা হয়। গতিকে সকলো সময়ত আপোনাৰ পুৱা ধৰক এই 9টাৰ পৰা আপোনাৰ সন্ধিয়া 5টালৈ হওক কাৰ্যালয়ত বহি থকাটো, পঞ্চায়ত কাৰ্যালয়ত বহি থকাটো সম্ভৱ নহয়। গতিকে আমি এই ডকুমেণ্ট সংগ্ৰহ কৰি আনি NSCPৰ কামখিনি আমি BDO হেৰিতে আমাৰ জুৰিয়া ব্লকত বহিয়ে কাম কৰোঁ আৰু ব্লক অফিচত বহিয়ে কামখিনি কৰিছোঁ। যিটো বাতৰি ওলাইছে এইটো কি হয়, এইটো ভিত্তিহীন। তেওঁলোকে গৈ ৰাতিপুৱা নাপালে মোক, অলৰেডি মই তাত গৈ অফিচ গৈ চহী তহী কৰি আহি ফিল্ডত ওলাই আহিছিলোঁ। এতিয়া তেওঁলোকে তেনেকৈ ভিত্তিহীন বাতৰি এটা পৰিৱেশন কৰিছে আৰু। মোৰ নাম মোজাম্মেল হক, মই মেলেকাঠেং মুকুন্দাহাটী গাঁও পঞ্চায়তৰ গ্ৰাম ৰোজগাৰ সহায়ক। সেইদিনাখন যিটো বাতৰি আপুনি বাইট দিছিল ন? হয়, সেইদিনাখন চাওক অকস্মাতে তাৰমানে মানুহ এজন আহিছে, আহি পেলাই তাৰমানে মোৰ পৰা তাৰমানে কিবা বাইক সুধিছে, কিবা কথা সুধিছে। গতিকে কথাবিলাকতো আমি তেনেকুৱা হেৰি নহয়। আমি কথাটো হ'ল যে পঞ্চায়তত আমি কৰ্মচাৰী আছোঁ, চবেই একে সময়তে আহিব নোৱাৰে। কিন্তু অফিচত অহা যোৱাটো যে আহে যে এইটো সত্য, অফিচত আহে। কিন্তু হয়তো কোনোবাই ফিল্ডৰ পৰা কাম কৰি পেলাই 11-12টা বজাত আহে, কোনোবা 2টা বজাত আহে। আগবেলা ফিল্ডত কাম কৰি পিছবেলা আহে, বা আগবেলা অফিচত আহিলে আকৌ ক'ৰবাত তাৰমানে মিটিঙত যাবলগীয়া হয়, পিছবেলা মিটিঙত যাবলগীয়া হয়। তেনেকুৱা নহয় কথাটো, কিন্তু এইটো অকস্মাতে বস্তুটো হৈ গৈছে। কিন্তু কথাখিনি ময়ো তাৰমানে তেনেকৈ ক'ব পৰা নাই। কিন্তু যিদিনাখন আপোনাৰ মুখতো ওলাইছে প্ৰায় নাহে বুলি কৈ দিলে আপুনিও এজন চাকৰি। যিদিনাখন নিউজটো ওলাইছে সিদিনাখনেই ছেক্ৰেটাৰী আহি পেলাই 2টা বজাৰ পৰা ৰাতিলৈকে কাম কৰি থৈ গৈছে। গতিকে আহে চবেই। গতিকে সেইটো আমাৰ ধৰক, যিহেতু আপুনি এজন চাকৰিয়ালী, আপোনাৰ মুখৰ কথাৰ পৰা যিহেতু বাইকটো হৈ গৈছে নিউজটোত, সেইটো কাৰণে এটা বিতৰ্ক নহয়। এতিয়া ধৰক আপুনি মোক প্ৰশ্ন এটা কৰি আছে, আপুনি ডাইৰেক্ট মোক প্ৰশ্ন এটা কৰি দিলে, কিন্তু মোৰ প্ৰশ্নৰ উত্তৰটো ভুলো হ'ব পাৰে। গতিকে এইটোৰ কাৰণে যাতে আৰু আমি কওঁ যে আমি মেলেকাঠেং মুকুন্দাহাটী গাঁও পঞ্চায়তত আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা আমি পাব্লিকৰ লগত, আমি পাব্লিকৰ কৰ্মচাৰী, গ্ৰাছ ৰুট লেভেলৰ কৰ্মচাৰী, আমি যিমান পাৰোঁ আমি সহায় কৰি যাম। এইটো মোৰ যিটো ধাৰণা, কাৰণ এটা কৰ্মত যিহেতু আমি আছোঁ, আমি যিমান দিনলৈকে কৰ্ম কৰিম, আমি পাব্লিকক যিমান পাৰোঁ সহায় কৰি যাম। এইটো মোৰ প্ৰতিশ্ৰুতি। কিবা অসুখ বিসুখ থাকিলে মানুহৰ কথাটো ক'ব নোৱাৰোঁ। আজিও যে মই অফিচত আহিব পাৰিম বুলি মই কালি ৰাতি ভবা নাছিলোঁ, কাৰণ মোৰ কঁকালৰ যিটো বিষ হৈছিলে এইটো খুব ডাঙৰ এটা হেৰি দেখা দিছে। আপোনালোকৰ টেক্স কালেক্টৰ আজি উপস্থিত নাই নেকি? তেখেতৰ আজি তাৰমানে BDO ছাৰে কিবা মেছেজ দিছে, তেখেত ব্লকত তাৰমানে আধাৰ লিংকৰ NFSৰ কাম কৰি আছে, যিটো আমি গম পাওঁ। তাৰ বাহিৰে বাকী গোটেইকেইজন আছে ন? বাকী গোটেই আমাৰ ছেক্ৰেটাৰীজন ধৰক ট্ৰেইনিঙত আছে। নমস্কাৰ, মই এইটো বিষয়ত ক'ব বিচাৰোঁ, চাওক পঞ্চায়তৰ যিটো লেভেলৰ কাম হয়, বিশেষকৈ আমি পঞ্চায়তৰ এমপ্লয়ী কেইজন আমাৰ বিশেষকৈ কামবিলাক ফিল্ডত থাকে, ৰাইজৰ লগত থাকে, গ্ৰাছ ৰুট লেভেলত কাম হয়। গতিকে
স্বাভাৱিকতে এদিন ফটককৈ আহি সোমাই পেলাই নোপোৱাটো এইটো সাধাৰণ কথা। আমি ফিল্ডত আছিলোঁ, কামত আছিলোঁ, গতিকে আহি পেলাই সোমাই পেলাই আমাক পোৱা নাইকিয়া। গতিকে সেইটো বিষয় লৈ পেলাই যেন সদায় নিউজটোত যেন কৈছে যেন আমি পঞ্চায়ত অফিচলৈ নাহোঁ, এইটো সম্পূৰ্ণ মিছা কথা। আমি পঞ্চায়তত ৰেগুলাৰ আহি আছোঁ, কেতিয়াবা আমি নাথাকোঁ, আমি ফিল্ডত যাবলগীয়া হয়, আমাৰ কামত যাবলগীয়া হয়, কেতিয়াবা আকৌ ব্লকতো যাবলগীয়া হয়। সেইটো কাৰণে আৰু এইটো সম্পূৰ্ণ মিছা বাতৰি। এইটো ৰাইজ বুলি নহয়, এতিয়া মানুহে এজন দুজন মানুহে কিবা এটা কৈছে যেন এই পঞ্চায়তত কোনো নাই, এতিয়া সেই বুলি সেই মানুহজন ফটককৈ সোমাই গৈ পেলাই আহি পেলাই পাইছে যে এজন আছে আৰু বাকী দুজন নাই। দুজন ক'ত গৈছে বা কি কথা সেইটো একো সোধা নাই, যেতিয়া কৈছে পঞ্চায়তৰ এমপ্লয়ী নাহেই অফিচলৈ। তেনেকুৱা নহয় ন, আমি অফিচত আহি পেলাই কেতিয়াবা লগে গুচি যাওঁ, ফিল্ডত গুচি যাওঁ, মানুহৰ ঘৰত যাওঁ, ফিজিকেলি ভেৰিফিকেশ্যন কৰোঁ, বিভিন্ন ধৰণৰ কাম থাকে আমাৰ। গতিকে সেইটো যিটো নিউজ বাঢ়িছে অলৰেডি এই যোৱা শনিবাৰে, সেইটো সম্পূৰ্ণ মিছা নিউজ। এতিয়া কি কাম চলি আছে পঞ্চায়তত? এতিয়া বৰ্তমান পঞ্চায়তত PMI চলি আছে, আপোনাৰ NGNREGAৰ কাম চলি আছে, 15 ফাইনেন্স চলি আছে, NSAP চলি আছে, কাম চলি আছে আৰু। নগৰৰ পৰা আহিয়া আহমেদৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।